নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকে লোন ল'ব বিচাৰে নেকি? যদি আপোনালোকে লোন ল'ব বিচাৰে তেন্তে আপোনাৰ কাৰণে এটা বিৰাটেই ভাল খবৰ ওলাইছে। ৰিজাৰ্ভ বেংকৰ ফালৰ পৰা আমাৰ ভাৰতবৰ্ষত যিমানবিলাক কোম্পানীয়ে নেকি মানুহক লোন প্ৰদান কৰে তেওঁলোকৰলৈ এটা নিৰ্দেশনা জাৰি কৰি দিছে ৰিজাৰ্ভ বেংকৰ ফালৰ পৰা, যাৰ ফলত নেকি এতিয়া জনসাধাৰণৰ যথেষ্ট পৰিমাণৰ লাভ হ'ব। যিসকল লোকে লোন ল'ব বিচাৰে তেওঁলোকৰ লাভ হ'ব। তো বন্ধু-বান্ধৱীসকল, আপোনালোকৰনো কি লাভ হ'ব, আমাৰনো কি লাভ হ'ব, কিনো নতুন ৰুল সলনি কৰিছে মই আজি আপোনালোকক তাৰ ওপৰত জনাম। তো মই শ্ৰীপাঞ্জিত গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আজিৰ খবৰটো ফালে আগবঢ়াৰ আগতে প্লিজ লাইক এটা কৰিবলৈ নাপাহৰিব। চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেকুৱা ধৰণৰ খবৰবিলাক আপোনালোকে নিতৌ এইটো চেনেলত পাই থাকিবৰ কাৰণে। যেতিয়া নেকি আপোনালোকে কোনো এটা কোম্পানীৰ পৰা বা কোনো এটা বেংকৰ পৰা লোন ল'বলৈ যায় তেতিয়া আপোনালোকক একদম ইমানখনমান এখন বহি দিব সাইন কৰিবৰ কাৰণে। যদি আপোনালোকৰ এমাউণ্টটো বেছি হয় একদম গোটেইখন ইমানটো পেজৰে এটা পেজ দিব আপোনালোকক সই কৰিবৰ কাৰণে। আৰু যদিহে আপোনালোকৰ পৰা নহয় লোনটো বেছি ডাঙৰ নহয়, বেছি এমাউণ্টৰ নহয়, তথাপিও আপোনালোকক 10টামান আপোনালোকৰ পৰা সহি ল'ব। বেংকেই হওক বা ফাইনেন্সেই হওক আপোনালোকৰ পৰা সহি লোৱাটো ল'বই। আৰু তাতে কি কৰে তেওঁলোকৰ এগ্ৰিমেণ্টখন যিখন থাকে, এতিয়া চাওক এই 10টা পেজৰ এগ্ৰিমেণ্ট, ইয়াতে আপোনাৰ এই এগ্ৰিমেণ্ট খোপা কি হৈ থাকে ইংলিছত, প্ৰথম কথা। ছেকেণ্ড কথা হৈ গ'ল সৰু সৰু আখৰত থাকে, যিকেইটা আখৰ নেকি আমাৰ পঢ়িবৰ কাৰণে বিৰাটেই অসুবিধা হয়। আৰু ইমান এখন ডাঙৰ এগ্ৰিমেণ্টত আমাৰ চাইন কৰাটো একেবাৰে মানে অসম্ভৱ, মানে পঢ়ি পিনি চাইন কৰাটো অসম্ভৱ কথা। আমি ইমান ইংলিছ নাজানো, কিন্তু তেওঁলোকে ইমানেই স্পীড কৰে, এই ইয়াত এটা চাইন কৰক, ইয়াত এটা চাইন কৰক, ইয়াত এটা বছ হৈ গ'ল, চাইন হ'ল। আপোনালোকে একো চাবই নাপালে যে কি লিখা আছে কি নাই। এতিয়া ৰিজাৰ্ভ বেংকৰ ফালৰ পৰা কি কৰিছে, যিমানবিলাক নেকি কোম্পানী আছে, যিমানবিলাক বেংক আছে, সকলোলৈকে এটা নিৰ্দেশনা জাৰি কৰি দিছে। প্ৰথম কথাটো হৈ গ'ল যে এই যি নেকি এগ্ৰিমেণ্ট থাকিব, এগ্ৰিমেণ্টখন লোকেল ভাষাত ছপাব লাগিব। আমাৰ ইয়াতে অসমীয়া চলে, তো এই এগ্ৰিমেণ্টখন এতিয়া কি হ'ব, অসমীয়াতে ছপা কৰিব লাগিব, ইংৰাজীত নহ'ব, যাতে সৰ্বসাধাৰণ মানুহে পঢ়িব পাৰে যে মই যদি লোনৰ প্ৰথমটো কিস্তি পৰিশোধ নকৰোঁ তেন্তে মোৰ ওপৰত কি কি চাৰ্জেছ লাগিব। যদি মই লোন সম্পূৰ্ণৰূপে পৰিশোধ নকৰোঁ, মই যদি মৰি থাকোঁ তেন্তে মোৰ মাটি বাৰী লৈ ল'ব নেকি। এইবিলাক যাতে মানুহে স্পষ্টকৈ পঢ়িব পাৰে, তাৰ কাৰণে লোনৰ এগ্ৰিমেণ্টখন লোকেল লেংগুৱেজত ছপা কৰিবলৈ কৈছে। আৰু তাৰ লগে লগে জনাইছে এতিয়াৰে পৰা এগ্ৰিমেণ্ট 2টা কপি থাকিব, 2টা কপি। সেয়া 10 পেজৰে হওক বা 20 পেজৰে হওক বা 100 পেজৰে নহওক কিয়, সেইটো মতলব নাই। আগতে এগ্ৰিমেণ্টখন কেৱল বেংকৰ ওচৰত থাকে, বেংকে ৰাখি থয় এগ্ৰিমেণ্টখন, কিন্তু এতিয়াৰে পৰা এগ্ৰিমেণ্টবিলাক 2টা পাৰ্টত থাকিব। এখন আপোনাৰ কাষ্টমাৰৰ ওচৰত থাকিব আৰু এখন বেংকৰ ওচৰত থাকিব। বেংকে যাতে সমস্তবিলাক কি কয়, কাষ্টমাৰজনে যাতে ঘৰতে বহি আৰামছে গোটেইখন পঢ়িব পাৰে যে মই যদি পইচা নিদিওঁ মোৰ কি হ'ব কি নহ'ব, সম্পূৰ্ণবিলাক যাতে তেখেতে ঘৰতে বহি আৰামছে পঢ়িব পাৰে। তো তাৰ কাৰণে তেখেতক ঘৰত দিব, যাতে বেংকে ভৱিষ্যতলৈ সেই টাৰ্ম এণ্ড কণ্ডিশ্যনবিলাক সলনি কৰিব নোৱাৰে। তাৰ কাৰণে কাষ্টমাৰজনৰ ওচৰতো একপি থাকিব। আৰু যিবিলাক নেকি কি ফিচাৰ্ছ, মানে যিকেইটা নেকি মেইন প্ৰয়োজনীয় কথা, যিকেইটা মেইন প্ৰয়োজনীয় চৰ্ত, পইচা নুঘূৰালে কি হ'ব, মৰি থাকিলে কি হ'ব, তো মেইন যিকেইটা নেকি চৰ্ত সেইকেইটা বোল্ড, মানে ডাঙৰ ডাঙৰ আখৰে লিখিব লাগিব। কাৰণ যেতিয়া নেকি এখন কিতাপ, গোটেই কিতাপখন যেতিয়া নেকি এটা সমান আখৰত হয়, ছাপ'জ এইখনে ধৰি লওক এগ্ৰিমেণ্ট, ইয়াতে আখৰকেইটা যেতিয়া সমান হয়, দেখা পাইছে নাজানো, আখৰকেইটা যেতিয়া নেকি সমান চাইজৰ হয় তেতিয়া আমাৰ কি হয়, বিশেষ যিহেতু ইয়াতে কিবা মেইন পইণ্ট থাকে আমাৰ চকুত নালাগে। কিন্তু কোনোবা এটা লাইন যদি অকণমান ডাঙৰ হয়, ব্লক লেটাৰত হয়, তেতিয়া আমাৰ চকু পৰে যে এই লাইনটোনো কিয় ব্লক লেটাৰ কৰিলে। আমি পঢ়ি চাওঁ, তেতিয়া আমি পঢ়ি চাম যে এইটো দেখোন বিৰাট এটা মষ্ট ইম্পৰ্টেণ্ট টপিক পইণ্ট, এইটো আমাক মনত ৰখা প্ৰয়োজন আছে। তো সেইকাৰণে কি কৰিছে এইবাৰৰ পৰা এইটোৱে কৰিছে যে অসমীয়া আখৰত লিখা থাকিব লাগিব বা লোকেল লেংগুৱেজত লিখা থাকিব লাগিব। আৰু তাৰ লগে লগে আপোনাৰ কিছুমান মানে কি পইণ্টবিলাক একদম ডাঙৰ ডাঙৰ আখৰত লিখা থাকিব। আৰু তাৰ লগে লগে তেওঁলোকে ক'ত কিমান চাৰ্জেছ লৈছে, ইঞ্চুৰেঞ্চৰ বাবদ কিমান লৈছে, প্ৰচেছিং ফিছৰ বাবদ কিমান লৈছে, এ টু জেড ডিটেইলছ তেওঁলোকে সেই এগ্ৰিমেণ্টখনতে ভৰ্তি কৰি দিব লাগিব বুলি জনাইছে। যাতে কাষ্টমাৰজনৰ যদি লাগে যে নহয় এইটো কোম্পানীত মোক বেছিকৈ ঠগিছে, মই নলওঁ ভাই লোন, আজিকালি কোম্পানীৰ অভাৱ নাই লোন দিয়া, মই সেইটো কোম্পানীত যাম,
নহয় জানো তো 1 অক্টোবৰৰ পৰা এই নিয়মটো সলনি হ'ব বুলি জনাইছে ৰিজাৰ্ভ বেংকে তো আপোনালোকৰ কেনেকুৱা লাগিলে এই নিয়মটোৰ বিষয়ে জানি মোক কমেণ্ট এটা কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ খাজল বিৰাম মাগিছোঁ ধন্যবাদ জয় অসম